সৰ্বানন্দ সোণোৱালক ভোট দিয়া আৰু কাঠৰ মুহা এটাক ভোট দিয়া একেই কথা। এইবাৰ কিন্তু সঁচাকৈ কৈছোঁ, অখিল গগৈ ডাঙৰীয়াই এইবাৰ সৰ্বানন্দ সোণোৱালক বৰ বেয়াকৈ যাৰিলে, ভালকৈ এচাত দিলে। কি ক'লে হয়তো আপোনালোকে ভিডিঅ'টো চালে গম পাব। এপিনৰ পৰা মহতিয়াই লৈ গ'ল, কেলৈ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক আমি ভোট দিব লাগে, কি কাৰণে তেওঁক জিকাই পঠিয়াব লাগে সদনৰ মাজলৈ, সকলোখিনি কথা অখিল গগৈ ডাঙৰীয়াই এই 4 মিনিটৰ ভিডিঅ'টোত স্পষ্টকৈ কৈ দিলে। আৰু উপস্থিত থকা ৰাইজেও হাত তালিয়ে হয় হয় বুলি তেওঁলোকে মন্তব্য কৰিলে। ভিডিঅ'টো চাওক আপোনালোকে, মই বেছিকৈ দীঘলীয়া বক্তৃতা দি নাথাকোঁ। আমাৰ বৰ্তমান অসমত দুজনেই যুৱক, গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ কথাটো জানেই আপোনালোকে। আৰু তেওঁলোকক এতিয়া যুৱ প্ৰজন্মই আদৰি লৈছে, তেওঁলোকৰ কাম দেখি, তেওঁলোকৰ গুণ দেখি নৱপ্ৰজন্ম উৎসাহিত হৈছে। গতিকে এই দুজন যুৱক আচলতে জিকি গ'লে হয়তো আমাৰ অসমৰ কাৰণে ভৱিষ্যতে কিবা এটা তেওঁলোকে কৰি দেখুৱাব। গতিকে ভিডিঅ'টো চাওক, আৰু নতুনকৈ অহাসকলে মোৰ চেনেলটোত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো পটাপট চাওক। যিজন মানুহে নিজৰ গাড়ীখন ৰক্ষা কৰিব নোৱাৰে, মুখ্যমন্ত্ৰীৰ গাড়ীখন, তেওঁ আৰু আমাৰ উজনিখনক কি ৰক্ষা কৰিব আপুনি কওক? আপোনাৰ সৰ্বানন্দ সোণোৱালক জিকাই কিবা লাভ আছে নেকি আপোনালোকে নিজে কওক? আপোনালোকতো নিজে কওকচোন যে মই এতিয়া মৰাণত আছো, নহয় জানো? এই মৰাণৰ যে মহকুমাটো যে পাইছিলে, তো মুখ্যমন্ত্ৰী কৈ থাকোঁতে মৰাণৰ মহকুমাটো সৰ্বানন্দ সোণোৱালে মৰাণৰ মানুহ দিব পাৰিব নাই? সৰ্বানন্দ সোণোৱাল জাতিৰ প্ৰতিনিধি, নহয় জানো? সোণোৱাল কছাৰীৰ মানুহ, তেওঁ সোণোৱাল কছাৰী ছাত্ৰ আশীৰ্বাদ পৰিষদখনক অকণমান 2 টকা পইচা দিব পাৰিছে নেকি? সোণোৱাল কছাৰী ছাত্ৰ আশীৰ্বাদ পৰিষদৰ যিটো বহুৱা নৃত্য, তেওঁলোকৰ কালচাৰ, সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে 1 কোটি টকা এটা দিম বুলি কৈছিলে, সেইটো দিব পাৰিলে নে নাই? সোণোৱাল কছাৰী ছাত্ৰ আশীৰ্বাদ পৰিষদৰ যি কাৰ্যালয়, তাৰ সন্মুখত যে এটা তেওঁলোকৰ ভৱন নিৰ্মাণ কৰিছিলে, তাৰ কাৰণে যে 4 কোটি নে 5 কোটি টকা দিম বুলি কৈছিলে, সোণোৱাল কছাৰী মানুহৰ কাৰণে দিলে নে নাই? ডিব্ৰুগড় নগৰখনক গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিবৰ কাৰণে সৰ্বানন্দ সোণোৱালে কিবা কাম কৰিলে নে নাই? আপুনি কওক। তো সৰ্বানন্দ সোণোৱালৰ মানে কিবা এই ডিব্ৰুগড় জিলাখন আৰু তিনিচুকীয়া জিলাখনৰ প্ৰতি সৰ্বানন্দ সোণোৱালৰ কিবা ভূমিকা আছে নেকি? কিবা অৰিহণা আছে নেকি? কিবা কাম কৰিব পৰা আপোনালোকে দেখিছে নেকি? সৰ্বানন্দ সোণোৱাল এজন ভদ্ৰ লোক, ঠিকেই আছে, হয় নে নহয়? তেওঁ খুব ভদ্ৰভাৱে কথাখিনি কয়, তেওঁ ভদ্ৰতা তেওঁৰ লগত ৰাখক, খুব ভাল কথা কৈছে। কিন্তু সেই ভদ্ৰতাইতো অসমৰ মানুহক একো দিব পৰা নাই। যিজন মানুহে নিজৰ গাড়ীখন ৰক্ষা কৰিব নোৱাৰে, মুখ্যমন্ত্ৰীৰ গাড়ীখন, তেওঁ আৰু আমাৰ উজনিখনক কি ৰক্ষা কৰিব আপুনি কওক? আপুনি নিজে কওক। সোণোৱাল জাতিৰ পিনৰ পৰা, জনজাতিসকলৰ পিনৰ পৰা এজন মুখ্যমন্ত্ৰী হৈছিলে, তেওঁ গাড়ীখন ৰক্ষা কৰিব নোৱাৰিলে। 1 লাখ দি হিমন্তই তেওঁ গাড়ীখনৰ পৰা খেদি দিলে। তাৰ পাছতো হিমন্তৰ প্ৰশংসাত তেওঁ কেনেকে গদগদ হৈ থাকে আপোনালোকে চাবচোন। তেওঁ দিল্লীয়ে লাভ দিলে, হিমন্তই লাভ দিলে, কিন্তু দিল্লীকো তেওঁ প্ৰশংসা, অনবৰতে দিল্লীৰ প্ৰশংসাতে তেওঁ মচগুল হৈ থাকে, অনবৰতে হিমন্তৰ প্ৰশংসাতে তেওঁ মচগুল হৈ থাকে। সেই ভদ্ৰলোকজনৰ পৰা মোৰ কি উপকাৰ হ'ব আপুনি নিজে কওকচোন? যি নিজৰ গাড়ীখন ৰখাব নোৱাৰে, যি নিজৰ ক্ষমতাত ৰাখিব নোৱাৰে, যাক লাট মাৰি ইঠাইৰ পৰা এঠাইলৈ খেদি দিয়ে, কেতিয়াবা কয় মৰাণত উঠে, কেতিয়াবা কয় লখিমপুৰত উঠে, কেতিয়াবা কয় ডিব্ৰুগড়ত উঠে, কেতিয়াবা কয় তই মাজুলীলৈ যা, কেতিয়াবা মাজুলীলৈ যায়, কেতিয়াবা কয় তোক ৰাজ্যসভাত পঠিয়ালো, ৰাজ্যসভালৈ যায়। আজিৰ দিনটোত তেওঁ ৰাজ্যসভাত আছে আৰু 4 বছৰ ৰাজ্যসভাত কাৰ্যকাল নাই জানো? তেওঁ এই 4 বছৰতে তেওঁ যি কৰে কৰকচোন, যি ফালিবলগীয়া আছে ৰাজ্যসভাতে ফালকচোন বাৰু, তেওঁ যি কৰিবলগীয়া আছে। আমাৰ এটা ল'ৰা, অসমৰ এটা ল'ৰা, সদায় জাতীয় স্বাৰ্থত মাত পাতে, লুৰিণজ্যোতি গগৈ। তাক লুৰিণজ্যোতিক এবাৰ আমি সকলোৱে মিলি জিকাই পঠিয়াব লাগে, যাতে ৰাজ্যসভাত হেৰি থাকক। ঠিকে আছে, তেওঁতো আছে, নহয় জানো? সৰ্বানন্দ সোণোৱাল আছে, আৰু ৰাজ্যসভাত থকাৰ কাৰণে তেওঁ মন্ত্ৰী হ'লেতো মন্ত্ৰী হৈয়ে থাকিব, যদি কিবা দিবলগীয়া আছে দিয়ে থাকিব, নহয় জানো? কিন্তু এতিয়া লুৰিণজ্যোতি গগৈ যদি লোকসভালৈ যাব পাৰে, লোকসভাত অসমীয়া মানুহৰ কণ্ঠ হ'ব পাৰিব লুৰিণজ্যোতি গগৈ, অসমৰ মানুহৰ কথাবিলাক ক'ব পাৰিব, ডিব্ৰুগড় তিনিচুকীয়াৰ সমস্যাবিলাক উত্থাপন কৰিব পাৰিব। এইটো ভাল হ'বনে বেয়া হ'ব কওক? যি সময়ত বেছিভাগ সময়তে মানুহবিলাকে এতিয়া নামাতে, সংসদত মাত মাতিব নোৱাৰে, সেই সময়ত আমি মুখ থকা মানুহ এজন সক্ৰিয় ৰাজনৈতিক নেতাক, এজন যুৱ নেতাক, এজন জাতীয় নেতাক আমি আচলতে সঁচাকৈ লোকসভালৈ পঠিয়াব লাগে নে নাই কওক? সেইকাৰণে মই ভাবো যে সৰ্বানন্দ সোণোৱালক ভোট দি একো লাভ নাই। সৰ্বানন্দ সোণোৱালক ভোট দিয়া আৰু কাঠৰ মুহা এটাক ভোট দিয়া একেটাই ঘটনা। সৰ্বানন্দ সোণোৱালৰ পৰা পাবলৈ একো নাই। আৰু সৰ্বানন্দ সোণোৱাল এতিয়া জাহাজৰহে মন্ত্ৰী, অসমত জাহাজৰ মানে এই যিটো জাহাজৰ মন্ত্ৰী, হয় নহয়? অসমতো সাগৰে নাই, আপোনালোকে নিজে চাওক। গতিকে সেইখন জাহাজত উঠি লাভ নাই, সৰ্বানন্দ সোণোৱালৰ জাহাজখনত উঠি লাভ নাই। জাহাজ আমি নিজে আনিছো, এইবাৰ
জাতীয় পৰিষদৰ জাহাজ, সেই জাহাজত আপোনালোক উঠক, আহক, আমি সকলোৱে মিলি আজি লুৰিণজ্যোতি গগৈক জয়ী কৰি পঠিয়াওঁ আৰু অসমৰ হৈ, ডিব্ৰুগড়ৰ হৈ, তিনিচুকীয়াৰ হৈ সমগ্ৰ অসমবাসীৰ নাম উজ্বলাবৰ কাৰণে আমি লুৰিণজ্যোতি গগৈক আগবঢ়াই লৈ যাওঁ। মই সকলোকে আহ্বান জনাওঁ।